আমি আলোচনা কৰিম এই যে সেকেন্ড ইয়াৰৰ ইংৰাজী গ্ৰামাৰ আৰু নেৰেশনৰ বিষয়ে সো আই হোপ ভিডিওটো তোমালোকৰ কাৰণে হেল্পফুল ভিডিও হ'ব ইম্পৰ্টেন্ট কেইটামান নেৰেশনৰ কোৱেশ্চন ডিসকাস কৰিম আৰু এটো হৈছে আমাৰ নেৰেশনৰ পাৰ্ট 2 ভিডিও ঠিক আছে সো বহুত ছাত্ৰ ছাত্ৰী আমাৰ পাৰ্ট 1 ভিডিও অলৰেডি চাই লৈছে আৰু যিসকলে চোৱা নাই তোমালোকে প্ৰথমতে পাৰ্ট 1 ভিডিওটো চাই লোৱা সো পাৰ্ট 1 যদি তোমালোকে এতিয়ালৈকে চোৱা নাই হেতু বহুত ইম্পৰ্টেন্ট হ'ব কাৰণ পাৰ্ট 1 ৰ লগত ইয়াৰ লিংক আছে ঠিক আছে পাৰ্ট 1 ত আমি কিছুমান প্ৰাথমিক ৰুলস ডিসকাস কৰিছো ইয়াৰ পাছত দুটা প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন ডিসকাস কৰিছো ঠিক আছে পাৰ্ট 1 টো প্ৰথমতে আগতে চাই লবা যিসকলে চোৱা নাই আৰু যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে আমাৰ এপ ডাউনলোড কৰা নাই ইংলিশৰ মডেল কোৱেশ্চন বা আমাৰ পলিটিক্যাল সায়েন্স এডুকেশন আসামিজ অলৰেডি মডেল কোৱেশ্চন আমি লঞ্চ কৰিছো আমাৰ এপৰ ভিতৰত সো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ দিয়া আছে যিসকলে এতিয়ালৈকে ভালদৰে ষ্টাডি কৰা নাই বা প্ৰপাৰ মেটেৰিয়েল নাই তোমালোকে ডেসক্ৰিপচনত আমাৰ এপৰ লিংক দিয়া আছে তোমালোকে এপটো ডাউনলোড কৰিব পাৰিবা বা কিবা ডাউট হলে স্ক্ৰিনত আমাৰ নাম্বাৰ দিয়া আছে তোমালোকে বুজাই দিয়া হ'ব আৰু লগতে WhatsApp গ্ৰুপত জয়েন হৈ যাবা ডেসক্ৰিপচনত লিংক দিয়া আছে তেতিয়ালে আমি ভিডিওটো আৰম্ভ কৰো সো অলৰেডি আমাৰ পাৰ্ট 1 ভিডিওত আমি দুটা ডিসকাস কৰিছো সো আজি আমাৰ প্ৰথম কোৱেশ্চনটো হৈছে যে এই কোৱেশ্চনবোৰ প্ৰিভিয়াস ইয়াৰত আছিল এটো হৈছে 2000 চনত 2003 চনত ইয়াৰ পাছত 2007 চনত 2013 চনত ঠিক আছে সো প্ৰথম কোৱেশ্চনটো হৈছে হি সেড টু মি when will you go to Delhi I shall send my brother with you so narration কৰাৰ আগতে প্ৰথমতে আমি চাব লাগিব এই সেন্টেন্স যোনটো আমাক পৰীক্ষাত আইছে এই কোৱেশ্চনটো ডাইৰেক্ট নেৰেশনত আছে নে ইনডাইৰেক্ট নেৰেশন আছে so আমাৰ কোৱেশ্চনটো আছে ডাইৰেক্ট নেৰেশনত he said to me when will you go to Delhi so কাৰণ কমা ইনভাৰ্টেড কমা আছে ইয়াতো ইনভাৰ্টেড কমা আছে সেই কাৰণে ডাইৰেক্ট নেৰেশন আছে আমি কৰিব লাগিব ইনডাইৰেক্ট নেৰেশন প্ৰথম কথাটো হৈছে কোন নেৰেশনত আছে ডাইৰেক্ট নেৰেশনত আমি কৰিম ইনডাইৰেক্ট দুই নম্বৰ কথাটো হৈছে যে ৰিপৰ্টেড স্পিচ যোনটো দিয়া আছে সেই ৰিপৰ্টেড স্পিচটো কোন ধৰণৰ সেন্টেন্স এসাৰ্টিভ সেন্টেন্স ইন্টাৰোগেটিভ সেন্টেন্স নে ইম্পেৰেটিভ সেন্টেন্স ঠিক আছে না এক্সক্লেমেটৰি নে অপাৰেটিভ এই সেন্টেন্সটো সো প্ৰথম পাৰ্টটো when will you go to Delhi when will you go to Delhi এটো হৈছে কোন ধৰণৰ সেন্টেন্স ইন্টাৰোগেটিভ সেন্টেন্স ইয়াৰ পাছত আছে এসাৰ্টিভ সেন্টেন্স I shall send my brother with you সো প্ৰথমতে আমি ইন্টাৰোগেটিভটো কৰিলো ঠিক আছে একেবাৰে সহজ তোমালোকৰ ভালদৰে চোৱা তেতিয়ালে বুজি পাবা আনসাৰটো আমি he said to me সো কি দিয়া আছে he said to me he said ইন্টাৰোগেটিভ সেন্টেন্স হলে সো ইন্টাৰোগেটিভ যদি সেন্টেন্স হয় said টুৰ হলনে কি হয় নিশ্চয় সকলোৱে পাইছা প্ৰথম ভিডিওত আমি ডিসকাস কৰিছিলো he said টুৰ হলনে আমি কি লিখিম he asked me সো যদি কোৱেশ্চন মাৰ্ক থাকে মনত ৰাখিবা পাৰ্টত আমি ডিসকাস কৰিছিলো সেইখিনি পিছফালে কি দিয়া আছে কোৱেশ্চন মাৰ্ক দিয়া আছে সেই কাৰণে said টুৰ হলনে কি হ'ব asked hobo he asked me comma inverted comma korone ki hoy if hoy kintu ei sentence to ki no if no hobo karon sentence to w toka word dar arambho hoise sei karone when korone ami ki likhim when likhim when he asked me when next amar pronoun poriborton ki di ase you ase me ase ami sabo laibo object ki di ase you hoise second person ami sabo laibo object ki di ase me you aru me takile ami ki likhu I likhu I aru will korone ki hobo would when I would will horne kodai ki hobo would hobo shall ba will horne ki hoy would hoy when I would go to Delhi when I would go to Delhi ঠিক আছে he asked me when I would go to Delhi ঠিক আছে মানে তুমি কেতিয়া দিল্লী লৈ যাবা আমাৰ প্ৰথম পাৰ্টটো শেষ ইয়াত তুমি ফুল স্টপ দিব পাৰিবা ঠিক আছে এতিয়া তো নেক্সট পাৰ্টটো আহি গৈছে I shall send my brother with you. এই সেন্টেন্সটো চোৱা I shall send my brother with you. এই সেন্টেন্সটো আছে কোন ধৰণৰ সেন্টেন্স এসাৰ্টিভ সেন্টেন্স আৰু এই সেন্টেন্সটোৰ ৰিপৰ্টিং ভাৰ্ব কি এই সেন্টেন্সটোৰ ৰিপৰ্টিং ভাৰ্ব হৈছে he said to me সেই কাৰণে আমি ক'ব লাগিব he ইয়াত also এটা লগাব লাগিব he also said to me so আমি the next part to কৰিছো said to me কি হ'ব told হ'ব he also told me comma inverted comma khoroni yat ami dhuribo laibo comma aru yat dhuribo laibo inverted comma aru assertive sentence ra karone ki hobo that he also told me that I ase so pronoun borton I ase he ase he karone ki hobo he shall khoroni ki hobo would he would send khoroni ki hobo send my ase first person my ase he ase he karone ami ki likho laibo his brother with hekhor your khoroni ki hobo you khoroni ki hobo me hobo very good he asked me when I would go to Delhi he also told me that he would send his brother with me
তেওঁ আৰু মোক কৈছিল তেওঁৰ ব্ৰাদাৰ মোৰ লগত পঠিয়াব the man said when we have been here for 2.5 years we are going to stay another 6 months ঠিক আছে এই সেন্টেন্সটো আছে ডাইরেক্ট নেশন ঠিক আছে আর রিপোর্টেড স্পিচটো সব we have been here for 2.5 years কুন্দৰ সেন্টেন্স অ্যাসার্টিভ সেন্টেন্সটো আছে প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস আর নেক্সটটো আছে প্রেজেন্ট কন্টিনিউয়াস ইয়াত তোমালোকে এটা কথা জানিতো উচিত ঠিক আছে যদি রিপোর্টেড স্পিচ দুটা থাকে আর এজন স্পিকার থাকে মানে রিপোর্টিং ভার্ব যদি এটা থাকে ইয়াত রিপোর্টিং ভার্ব কেটা দা মেন সেড রিপোর্টিং ভার্ব এটা আছে আর ইয়াত রিপোর্টেড স্পিচ দুটা আছে আর দুইটা হইছে একে টাইপৰ সেন্টেন্স মানে অ্যাসার্টিভ সেন্টেন্স যদি দুইটা একে ধৰণৰ সেন্টেন্স হয় অ্যাসার্টিভ সেন্টেন্স সো উই হ্যাভ বিন হিয়ার ফর 2.5 ইয়ার্স দুইটা হইছে এটো হইছে অ্যাসার্টিভ উই আর গোইং টু স্টে অ্যানাদার 6 মান্থ এটো হইছে অ্যাসার্টিভ তেতিয়ালে মাজত যেটো ফুল স্টপ থাকিব ফুল স্টপৰ কাৰণে মনত ৰাখিবা এন্ড হ'ব ফুল স্টপৰ কাৰণে কি হ'ব এন্ড হ'ব এটো এটা মানে রুলস তোমালোকে শিকাটো দৰকাৰ এটো দুইটা অ্যাসার্টিভ স্পিকাৰ এটা তেতিয়ালে ফুল স্টপৰ কাৰণে কি হ'ব এন্ড হ'ব এতিয়া তো আমি আনসাৰটো কৰি লও মেন সেডৰ কাৰণে আমি কি লিখিম দা মেন অ্যাসার্টিভ সেন্টেন্স সেডৰ কাৰণে কি হ'ব সেড হ'ব দা মেন সেড কমা ইনভার্টেড কমা কাৰণে দ্যাট হ'ব উই কাৰণে কি হ'ব দে হ'ব দে টেন্সৰ পৰিৱৰ্তন হ্যাভ বিন কাৰণে কি হ'ব হ্যাড বিন দে হ্যাড বিন হিয়াৰ কাৰণে কি হ'ব দেয়া দে হ্যাড বিন দেয়াৰ ফৰ 2.5 years এটা ফুল স্টপৰ কাৰণে কি হ'ব এন্ড হ'ব মই তোমাক আগতে কৈ দিছো যে উই কাৰণে আকৌ কি হ'ব দে আৰু কাৰণে কি হ'ব দে আর গোইং টু স্টে মানে কোন টেন্স প্রেজেন্ট কন্টিনিউয়াস যাব কোন টেন্স পাস্ট কন্টিনিউয়াস দে ওয়ার গোইং টু stay another 6 months হৈ গল এটো আমাৰ আনসার মই আকৌ তোমালোক কৈ আছো যে the man said সেডৰ কাৰণে কি হৈছে সেড হৈছে কমা ইনভার্টেড কমা কাৰণে দ্যাট হৈছে উইল কাৰণে কি হৈছে দে প্রেজেন্ট পারফেক্ট কন্টিনিউয়াস গৈছে কন্টিনিউয়াস পাস্ট পারফেক্ট কন্টিনিউয়াস দে হ্যাড বিন দেয়া হেয়াৰ কাৰণে কি হৈছে দেয়াৰ ফৰ 2.5 years আকৌ তো কমা ফুল স্টপ আছে ইয়াত ফুল স্টপৰ কাৰণে আমি কি লিখিছো এন্ড লিখিছো কাৰণ দুইটা হৈছে অ্যাসার্টিভ সেন্টেন্স এন্ড দে উইল কাৰণে আকৌ দে হৈছে আৰু কাৰণে ওয়ার হৈছে গোইং টু স্টে another 6 months পাস্ট কন্টিনিউয়াস সব গৈছে নিশ্চয় বুজি পাইছে এটো হৈছে মানে এটা স্পিকার আছে মানে রিপোর্টিং ভার্ব এটা আছে ইয়াত আর রিপোর্টেড স্পিচ দুইটা আছে অ্যাসার্টিভত সেই কারণে মাজত এন্ড হৈছে ইয়াত চোৱা আকৌ আমি আকৌ থৈ তোমালোকৰ মনত কোশ্চন আহিব পাৰে স্যার ওপৰটোত কিন্তু ইয়াতো স্পিকার কিন্তু এটা আছে কিন্তু চোৱা ইয়াত স্পিকার এটা থাকিলে এটা হৈছে ইন্টারগেটিভত এটা হৈছে অ্যাসার্টিভত আছে when will you go to Delhi assertivot interrogativot আছে সেই কাৰণে আমি ইন্টারগেটিভৰ নিয়মতে কৰিব লাগিব I shall send my brother with you আছে assertivot সেই কাৰণে ৰিপোৰ্টিং ভাৰ্বটো আকৌ also লগাই কৰা হৈছে ইয়াত he also told me that he would send his brother with me নিশ্চয় বুজি পাইছা এটা সো নেক্সট কোৱেশ্চন the traveler said to the peasant can you show me the nearest inn yes said the peasant most important question এটো ক্লজ 7 আইছিল এটা কোৱেশ্চন পৰীক্ষাত প্ৰায় ৰিপিট কৰে ঠিক আছে আনসারত আমি কি লিখিব লাগিব প্ৰথমতে আমি চাব লাগিব সেন্টেন্সটো কোন ধৰণৰ সেন্টেন্স অ্যাসার্টিভ ইন্টারগেটিভ নে ইম্পারেটিভ সেন্টেন্স সো ডাইরেক্ট নেশন আছে অ্যাসার্টিভ সেন্টেন্স the traveler said to কাৰণে কি হ'ব ইন্টারগেটিভ হলে said to কাৰণে asked হ'ব the traveler asked the peasant ঠিক আছে the traveler asked the peasant কমা ইনভার্টেড কমা কাৰণে কি হ'ব if এতিয়া বাবা pronoun পৰিৱৰ্তন you আছে the peasant আছে কি হ'ব he কেনৰ কাৰণে কি হ'ব could if he could show কাৰণে show হ'ব me কাৰণে কি হ'ব traveler আছে him হ'ব the traveler asked the peasant if he could show him the nearest inn full stop হৈ গল আমাৰ প্ৰথম পাৰ্টটো শেষ হৈ গল মই আকৌ ৰিপিট কৰি আছো ইন্টারগেটিভ সেন্টেন্স সেটৰ কাৰণে কি হৈছে আস্কড হৈছে কমা ইনভার্টেড কমা কাৰণে ইফ হৈছে হি কৰ পৰা আহিছে ইউ আছে অবজেক্ট ইউ আছে আমি অবজেক্ট চাব লাগিব অবজেক্ট কি আছে প্রেজেন্ট দিয়া আছে হিয়াৰ প্রেজেন্ট কাৰণে আমি কি লিখিছো হি লিখিছো ইউ আৰু প্রেজেন্ট দিয়াৰ কাৰণে কেনৰ কাৰণে আমি কি লিখিছো কুড ইয়াৰ পিছত ভার্ব আহিছে কুডৰ লগত ভাৰ্বৰ প্ৰথম ৰূপ হয় কুডৰ লগত ভাৰ্বৰ প্ৰথম b1 বহে ঠিক আছে শো কাৰণে শো হৈছে মি আছে pronoun পৰিৱৰ্তন কৰিব লাগিব সো মি
হি এইবোৰ মি মাই আই কেনেদৰে চেঞ্জ কৰিব লাগে আমাৰ পাৰ্ট 1ত আমি ধুনীয়াকৈ ডিছকাছ কৰিছোঁ মি আছে আমি চাব লাগিব ছাবজেক্ট ট্ৰেভেলাৰ সেইকাৰণে কি লিখিছোঁ হিম লিখিছোঁ বাকিখিনি একে আছে তো নেক্সট পাৰ্টটো হৈছে ইয়াত পাৰ্ট দুটা ইয়েছ ছেড দ্য প্ৰেজেণ্ট ইয়েছ ছেড দ্য প্ৰেজেণ্ট তেতিয়াহ'লে আমি কি লিখিব লাগিব তলৰ পাৰ্টটো ওপৰৰ পাৰ্টটো আছিল ইণ্টাৰগেটিভ তলৰ পাৰ্টটো হৈছে এছাৰ্টিভ আমাৰ প্ৰথম ভিডিঅ'ত আমি ডিছকাছ কৰিছিলোঁ যে তলৰ ওপৰৰ পাৰ্টটো যদি ইণ্টাৰগেটিভ থাকে তলৰ পাৰ্টটো যদি এছাৰ্টিভত থাকে আমি ছেডৰ সলনি তলৰ ছেডৰ সলনি আমি কি লিখিম ৰিপ্লাইড লিখিম কাৰণ ওপৰটোৱে কুৱেশ্যন কৰিছে তলৰটোৱে আনচাৰ দিছে তেতিয়াহ'লে আমি কি লিখিম দ্য প্ৰেজেণ্ট হ'ব assertive sentence নিশ্চয় তলৰটো বুজি পাইছা yes so yes ৰ কাৰণে কি লিখিম so yes ৰ কাৰণে লিখিব লাগিব yes the president replied yes I can মানে মই তুমি মোক কোৱেশ্যন কৰিছিল যে তুমি মোক ওচৰৰ গাঁওখন দেখাব পাৰিবা নেকি তেতিয়া তেওঁ কৈছে yes I can মই দেখাব পাৰিম তেতিয়াহ'লে he could দিব লাগিব ইয়াত তেতিয়াহ'লে সেন্টেন্সটো মিলিব the president replied that he could নিশ্চয় বুজি পাইছা next question to আমাৰ why aren't you wearing chappal I asked one boy my mother didn't bring them down from the shelf he answered simply the most important question about etu mane tumalukor lost spring chapter dur eta sentence utai disi yaar answer ami prothomte sabala chappals I asked next question why aren't you wearing chappals I asked one boy my mother didn't bring them down from the shelf he answered simply important question ase etu so প্ৰথমে চাব লাগিব ডাইৰেক্ট নেৰেশ্যনত নে ইনডাইৰেক্ট সেন্টেন্সটো আছে ডাইৰেক্ট নেৰেশ্যনত ঠিক আছে তেতিয়াহ'লে আমি ইয়াত চোৱা why aren't wearing chappals আমাৰ ৰিপৰ্টেড স্পীচটো আগত দিছে আৰু ৰিপৰ্টিং ভাৰ্ব পাছত দিছে সেইকাৰণে আমি প্ৰথমতে ৰিপৰ্টিং ভাৰ্বটো আগতে লিখিব লাগিব I asked one boy I asked আমি লিখিব লাগিব I asked one boy I asked one boy কাৰণ চোৱা ইয়াত ৰিপৰ্টিং ভাৰ্বটো পিছত দিয়াৰ কাৰণে আমি ৰিপৰ্টিং ভাৰ্বটো কি কৰিব লাগিব আগতে লিখিব লাগিব ঠিক আছে এনেকৈ ৰিপৰ্টিং ভাৰ্ব যদি কেতিয়াবা পিছত থাকে ইয়াত চোৱা ৰুলছ মতে I asked one boy আগতে থাকিছিল ঠিক আছে তেতিয়াহ'লে ইয়াত পিছত দিছে সেইকাৰণে আমি আগত লিখিছোঁ I asked one boy ইয়াৰ পিছত আমাৰ নেক্সট পাৰ্টটো আহিব why কাৰণে কি লিখিম why এতিয়া চোৱা aren't you pronoun পৰিৱৰ্তন কৰিব লাগিব you আছে one boy আছে সেইকাৰণে আমি কি লিখিম he কোৱেশ্যনটো চোৱা why aren't you wearing chappals I asked one boy my mother didn't bring them down from the shelf he answered simply so প্ৰথমতে চাব লাগিব ডাইৰেক্ট নেৰেশ্যনত আছে নে ইনডাইৰেক্ট নেৰেশ্যনত সেন্টেন্সটো আছে ডাইৰেক্ট নেৰেশ্যনত ঠিক আছে আমি ইনডাইৰেক্ট কৰিম ইয়াত তো এটা কথা তোমালোকে ৰিপৰ্টিং ভাৰ্বটো পিছত দিছে I asked one boy পিছত দিছে আমি সেই কাৰণে আগত লিখিব লাগিব I asked one boy why সলনি why লিখিছো কাৰণ সেন্টেন্সটো হৈছে ইন্টাৰগেটিভ সেন্টেন্স w টকা ৱৰ্ডৰ দ্বাৰা আৰম্ভ হৈছে বা শেষত প্ৰশ্নবোধক চিন আছে কোৱেশ্যন মাৰ্ক দিয়া আছে why সলনি why হৈছে pronoun পৰিৱৰ্তন you আছে one boy আছে সেই কাৰণে he হৈছে এতিয়া সো টেন্সৰ পৰিৱৰ্তন ইয়াত সো ask দিয়া আছে ask সলনি মই কিয় ইয়াত ask লিখিছো মই তাইবা যদি ডাইৰেক্ট নেৰেশ্যনৰ সেন্টেন্সত ask লিখা থাকে ডাইৰেক্ট নেৰেশ্যনত ইনডাইৰেক্ট ask হ'ব ডাইৰেক্ট নেৰেশ্যনৰ সেন্টেন্সত যদি এনেকৈ ask থাকে ইনডাইৰেক্টত ask হ'ব ডাইৰেক্ট নেৰেশ্যনৰ সেন্টেন্সত যদি asked asked তাকে তেতিয়াহ'লে সেইটো একেই হ'ব ইনডাইৰেক্টত মনত ৰাখিবা এইটো এতিয়া যে সেন্টেন্সটো টেন্সৰ পৰিৱৰ্তন হ'ব নহ'ব ইয়াত টেন্সৰ পৰিৱৰ্তন নহয় কাৰণ সেন্টেন্সটো আছে প্ৰেজেন্ট ৰিপৰ্টিং ভাৰ্বত asked আছে মানে asked টকা নাই সেই কাৰণে টেন্সৰ পৰিৱৰ্তন নহয় এতিয়া আছে কোন টেন্সত প্ৰেজেন্ট কন্টিনিউয়াছ আকৌ আমি লিখিম প্ৰেজেন্ট কন্টিনিউয়াছত why he is not wearing chappals chappels full stop হৈ গ'ল আমাৰ প্ৰথম পাৰ্ট I asked one boy why he is not wearing chappals নিশ্চয় বুজি পাইছা মানে ইয়াত চোৱা is not কৰ পৰা আহিছে so aren't you মানে ইন্টাৰগেটিভ টু আছে প্ৰেজেন্ট কন্টিনিউয়াছ আকৌ আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত লিখিছো কাৰণ টেন্সৰ পৰিৱৰ্তন ইয়াত নহয় ask আছে যদি ed থাকিলেহেঁতেন তেতিয়াহ'লে প্ৰেজেন্ট কন্টিনিউয়াছ টু পাষ্ট কন্টিনিউয়াছত গ'লেহেঁতেন ঠিক আছে the next part to my mother didn't bring them down from the shelf ইয়াৰ ৰিপৰ্টিং ভাৰ্ব ক'ত দিয়া আছে পিছত he answered simply তেতিয়াহ'লে আমি কি লিখিব লাগিব he answered simply
Yes, my mother didn't bring them down from the shelf. He answered simply. Yes, so reporting verb to push the second I agot he answered simply. Our third to say so answers যদি ডাইরেক্টত আনসার থাকে ইনডাইরেক্টত আনসারস হ'ব ঠিক আছে আৰু কমা ইনভার্টেড কমা ফলনি কি হ'ব দ্যাট হ'ব কাৰণ তলটো আছে এসাৰ্টিভত মাই মাদাৰ সো মাই ফলনি কি হ'ব মাই আছে আৰু ইয়াত কি আছে হি আছে সেই কাৰণে কি হ'ব হিজ মাদাৰ ইয়াৰ টেন্সৰ পৰিৱৰ্তন নহয় কাৰণ ইয়াত আনসারস দিয়া আছে মানে ৰিপৰ্টিং বা প্ৰেজেন্ট টেন্সত দিয়া আছে আৰু ৰিপৰ্টিং বা প্ৰেজেন্ট টেন্সত থাকিলে ৰিপৰ্টেড স্পীচৰ টেন্সৰ পৰিৱৰ্তন নহয় সেই কাৰণে কি হ'ব মাই মাদাৰ ডিড নট ফলনি ডিড নট হ'ব my mother did not bring them down from the shelf এখিনি একেই থাকিব কাৰণ টেন্সৰ পৰিৱৰ্তন নহয় আৰু ৰিপৰ্টিং বা প্ৰেজেন্ট টেন্সত থাকিলে ৰিপৰ্টেড স্পীচৰ টেন্সৰ পৰিৱৰ্তন নহয় my mother did not bring them down from the shelf full stop তে তোমালোকৰ আনসাৰটো হৈ গ'ল আশা কৰোঁ নিশ্চয় তোমালোকে বুজি পাইছা ইয়াত চাৰিটা ডিসকাস কৰিছো সো ইয়াত মই নাম্বাৰ 3 দিছো কাৰণ আমাৰ পাৰ্ট 1 ভিডিওত আমি দুটা কোৱেশ্চন ডিসকাস কৰিছিলো 1 আৰু 2 আছে ঠিক আছে 3 4 5 6 টোটাল আমি নেৰেশনৰ 6টা কোৱেশ্চন আমাৰ কমপ্লিট হৈ গ'ল আৰু নেক্সট ভিডিও আৰু আপলোড কৰা হ'ব ঠিক আছে আশা কৰোঁ নিশ্চয় বুজি পাইছা যদি তোমালোকে বুজি পাইছা কমেন্ট কৰি কমেন্ট বক্সত জনাবা যে সেকেন্ড ইয়াৰৰ সমূহ ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা গুড নিউজ তোমালোকৰ ইংলিশ আসামিজ পলিটিক্যাল সায়েন্স এডুকেশন স্বদেশ অধ্যয়ন লজিক এন্ড ফিলসফি আৰু বিহু এই কেইখন সাবজেক্টৰ উন্নত মানৰ মডেল কোৱেশ্চন পেপাৰ আমাৰ ষ্টাডিলিটস একাডেমি এপত আমি আপলোড কৰি আছো যেহেতু প্রতি বছর আমি পরীক্ষার আগ মুহূর্তত এই সাবজেক্টগুলোর মডেল কোশ্চেন পেপার আমি প্রস্তুত করি আমার এপত আপলোড করি আর প্রতি বছর আমি দেখা পাইছো যে 95% কৈ অধিক নাম্বার আমার মডেল কোশ্চেন পেপারগুলোর পৰা কমন আহে গতিকে যেসকল ছাত্র ছাত্রীৰ ওচৰত প্রপার গাইড নাই কেনেকৈ স্টাডি কৰিব কাৰণ পরীক্ষা ওচৰ চাপি আহি আছে যদি তোমালোকে আমার এপ ডাউনলোড কৰা নাই এইটো ভিডিও ডেসক্ৰিপশনত আমার এপৰ লিংক দিয়া আছে বা প্লে স্টোৰত গৈ তোমালোকে ষ্টাডিলিটস একাডেমি সার্চ কৰি আমাৰ এপটো ডাউনলোড কৰি লবা আৰু স্ক্ৰিনত আমাৰ WhatsApp নাম্বাৰ দিয়া আছে যদি তোমালোকৰ কিবা ডাউট থাকে এপটো ডাউনলোড কৰোতে আমাৰ লগত তোমালোকে যোগাযোগ কৰিব পাৰিবা আমাৰ অফিচৰ পৰা তোমালোকক সহায় কৰা হ'ব আমাৰ এই যিবোৰ মডেল কোশ্চেন পেপাৰ সেইখিনি তোমালোকৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হ'ব আৰু মডেল কোশ্চেন পেপাৰবোৰত আমি উন্নত মানৰ কোশ্চেন আনসাৰ আপলোড কৰিছো মোস্ট ইম্পৰ্টেন্ট কোশ্চেন অভিজ্ঞ শিক্ষকসকলৰ সহযোগত আমি প্ৰস্তুত কৰি আপলোড কৰি আছো এইখিনি তোমালোকৰ কাৰণে বহুত হেল্পফুল হ'ব যেসকলে আমাৰ এপ ডাউনলোড কৰা নাই এতে আমাৰ এপটো ডাউনলোড কৰি লোৱা ডেসক্ৰিপশনত লিংক দিয়া আছে